নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো সবিতা ফ্যাশন ডিজাইনলৈ আজি মই আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন ভিডিও লৈ আহিলো আজিৰ ভিডিওটোত মই 32 সাইজৰ ডাবল কটৰি ব্লাউজ কেনেকৈ কাটিব লাগে পেপাৰ কাটিং কৰি সঠিক ফৰ্মুলাৰ সহায়ত দেখুৱাম কাটিং আৰু টেইলাৰিংৰ বহুত ভিতৰুৱা কথা থাকে সকলোৱে নকয় এইবোৰ কিন্তু মই বিচাৰো যে মোৰ সাবস্ক্ৰাইবাৰখিনি যাতে মোৰ ভিডিওবোৰ চাই উপকৃত হ'ব পাৰে সেয়ে মই আপোনালোকক সঠিক আৰু শুদ্ধ পদ্ধতিত শিকাবলৈ চেষ্টা কৰোঁ তেন্তে আহক মই ভিডিওটো আৰম্ভ কৰোঁ আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক শেয়াৰ আৰু কমেণ্ট কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এইটো ডাবল কটৰি ব্লাউজ হয় 32 সাইজৰ এইটো মই ব্লাউজটো দীঘল ৰাখিম 30 ইঞ্চি 1 ইঞ্চি এক্সট্ৰা ললো 14 ইঞ্চি এটা 16 জোখ 5.5 ইয়াৰ পৰা এটা আস্তা নিলাম এইখিনি এক্সট্ৰা যদি পিছফালে দড়ি বান্ধা দিয়ে ব্লাউজত তেতিয়াহ'লে 2.5 ল'ব পাৰে অৰ্থাৎ 2.5 ইঞ্চি কিন্তু দড়ি বান্ধা নিদিলে ব্লাউজৰ ডিঙিটো বহল হ'লে তেতিয়া অলপ বেয়া হয় গতিকে এইটোত মই ধৰক দড়ি বান্ধা নিদিওঁ 2 ইঞ্চি ল'লোঁ এতিয়া নেক ডিপ 9.2 এইটো হ'ল নেক ডিপ 9.2 এফালে ল'ম 2.2 এইফালে 2.2 এইফালেও 2.2 এতিয়া আপোনালোকে এইটো যি ডিজাইন দিয়ে সেয়া কৰিব মই এইটো ৰাউণ্ড ডিজাইনে দিম তাৰপিছত এইটো হ'ল আমাৰ আৰ্ম হোল 6 ইঞ্চি যেহেতু মোৰ এইটো 32 হয় গতিকে 32ক আমি যেতিয়া 4 ভাগ কৰোঁ পাম কিমান 8 ইঞ্চি এইটো হ'ল আৰ্ম হোল এতিয়া ইয়াৰ পৰা এইখিনি আস্তা নিলাম এইটো হ'ল চেষ্টৰ জোখ কঁকাল হ'ল 28 ইঞ্চি 28 ইঞ্চিক আমি 4 ভাগ কৰিলে পাম 7 ইঞ্চি 2 ইঞ্চি লুজিঙৰ কাৰণে এক্সট্ৰা এইফালেও লুজিঙৰ কাৰণে এক্সট্ৰা এইটো যেহেতু বেক পাৰ্ট হয় গতিকে এইটো 1.5 এনেকৈ ল'ম এইটো হ'ল আৰ্ম হোলৰ শ্বেপ এইখিনি আস্তা নিলাম এইটো হ'ল চেষ্টৰ জোখ 8 ইঞ্চি এইটো হ'ল আৰ্ম হোল 6 ইঞ্চি এইটো কঁকাল 7 ইঞ্চি এতিয়া এইটো কাটি ল'ম আপোনালোক যিসকল নতুন এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে আপোনালোকৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ
এইটো বেক পাৰ্ট কাটিলোঁ এতিয়া হ'ব ফ্ৰণ্ট পাৰ্ট ফ্ৰণ্ট পাৰ্টটো কাটোতে বেক পাৰ্টতকৈ 2 ইঞ্চি বেছিকৈ ল'ব লাগে 2 ইঞ্চি বেছিকৈ ল'লোঁ এইফালেও 1.5 ইঞ্চি বেছিকৈ ল'ব লাগে এইটো ফ্ৰণ্ট পাৰ্ট এইটো নেক লাইন 3 ইঞ্চি ফ্ৰণ্ট পাৰ্টৰ এইটো ফ্ৰণ্ট পাৰ্ট নেক টিপ 5.5 নেক লাইন 3 ইঞ্চি এতিয়া এইটো আস্তানি ল'ম যেহেতু 32 গতিকে 32ক আমি 4 ভাগ কৰিলে পাম কিমান 8 ইঞ্চি এক্সট্ৰা লুজিঙৰ কাৰণে ল'ম আৰু 2 ইঞ্চি গতিকে 10 ইঞ্চিত আমি মাৰ্ক কৰি ল'লোঁ এটা কথা মনত ৰাখিব যে বেক পাৰ্টত আমি আৰ্ম হোল ৰাখিছোঁ কিমান 6 ইঞ্চি যেতিয়া ফ্ৰণ্ট পাৰ্টৰ আৰ্ম হোল কাটিব তেতিয়া বেক পাৰ্টতকৈ 1/2 ইঞ্চি কমাই ল'ব গতিকে আমি ইয়াত কিমান ল'ম 5.5 একে যেতিয়া আৰ্ম হোলত যোগ দিব তেতিয়া কিন্তু কাকতলিত যেতিয়া হাতখন লগাব ব্লাউজটো পিন্ধাৰ পিছত এইখিনি ফুলি থাকে সেয়েহে 1/2 ইঞ্চি কৰি কম ল'ব লাগে গতিকে মই ইয়াত কিমান ল'লোঁ 5.5 মোৰ বেক পাৰ্টত আছে 6 ইঞ্চি মই ফ্ৰণ্ট পাৰ্টত ল'ম কিমান 5.5 এতিয়া ল'ম মই প্লেটৰ জোখ 6.2 যেহেতু মোৰ এইটো 32 হয় চাব এতিয়া ইয়াৰ পৰা ইমানখিনি ল'ম আমি বডি লেন্থ 11.2 ইয়াত এটা মাৰ্ক কৰি ল'লোঁ এনেকৈ এইটো ৰাউণ্ড শেপ দিব লাগিব 5 ইঞ্চিত এটা মাৰ্ক কৰি ল'লোঁ 3 ইঞ্চিত এটা মাৰ্ক কৰি ল'লোঁ এতিয়া ইয়াৰ পৰা এইখিনি লৈ আপোনালোকে যে এই শেপটো দিব কৰ্নাৰিং কৰি এইটো জুখি ল'ব 4 ইঞ্চি যেহেতু 32 গতিকে এইটো 4 ইঞ্চি হ'লে হ'ব ইয়াত তলৰখনত যে টিকিংটো দিম সেই টিকিংটো আৰু এইটো জোখ সমান হ'ব লাগিব এতিয়া এইটো এনেকৈ এইদৰে এনেকৈ দিব তাৰপিছত এইখিনি অলপমান ৰাউণ্ড কৰি শেপটো ধৰি তলত যিখিনি কাপোৰ আমি জইন কৰিম সেইখিনি ইয়াত তেন্তে চাওক এয়া ল'লোঁ মই কিমান ইঞ্চি এইটো হ'ল নেক লাইন 3 ইঞ্চি এইটো মোৰ 3 ইঞ্চি 3.5 আৰ্ম হোল হ'ল মোৰ কিমান 5.5 প্লেট 6.5 এইটো 8 ইঞ্চি লাগিব এক্সট্ৰা 2 ইঞ্চি এইটো হ'ল আমাৰ অৰিজিনেল জোখ আৰু এইখিনি হ'ল লুজিং আমি যেতিয়া চিলাই কৰিম ব্লাউজটো ইয়াত হ'ব অৰিজিনেল চিলাইটো আৰু এইখিনি আমাৰ লুজিঙৰ কাৰণে এক্সট্ৰা থাকি যাব
এই জোখত ব্লাউজ কাটিব সুন্দৰ ফিটিং হয় ফৰ্মুলাৰ সহায়ত যেতিয়া ব্লাউজ কাটিব ডাবল কটৰী চিলাবলৈও ধুনীয়া হয় আৰু সুন্দৰ ফিটিং হয় এতিয়া এইটো মাজত কাটি ল'ম এইটো কাটিম আমি তলত দিয়ে টিকিং এইটো তেনেকৈ প্ৰথম এটা আমি টিকিং দি ল'ব লাগিব কমপ্লিট নহয় এইখিনিলৈ টিকিং দিয়াৰ পিছত এয়া বাটিটো প্ৰথম বাটিটো চিলাই ল'ব লাগে তাৰপিছত যেটো অভাৰ থাকে ধৰক এইটো চিলাই ল'লো এনেকৈ লোৱাৰ পিছত যিখিনি অভাৰ থাকে সেইখিনি এইদৰে কাটি দিব লাগে হ'ল ধৰক মোৰ ব্লাউজটোৰ হাত দীঘল ৰাখিম মই 9 ইঞ্চি 1 ইঞ্চি এক্সট্ৰা এতিয়া মোৰ ব্লাউজটো হ'ল 32 সাইজৰ গতিকে মই ইয়াত (32 সাইজৰ 32 চাৰি ভাগ কৰিলে কিমান পাম 8 ইঞ্চিছ এইফালে লম 1 ইঞ্চি এইটো এটা আস্তা নিলাম এতিয়া ইয়াৰ পৰা 3 ইঞ্চি ডাউনত 3 ইঞ্চি এনেকৈ डेढ़ इंची आमी एक्सट्रा बहराई ललो एटु हल एक्सट्रा एटु हल आमार अरिजिनल जोख आरो इखिनि हल एक्सट्रा मुहरी हल से धरक मोर 11 আছে গতিকে 5.5 ললো মই ইয়াত आरो एटु हल 2 इंची लुजिंगर कारणे एटु हाथर बैक पार्टर 1 इंची और फ्रंट पार्टर हल 1 इंची डीप गतिके प्रथम आमी जेतिया हातखन काटिम এনেকৈ শেপ দিলাম
এইটো ফ্ৰণ্ট পাৰ্ট। এয়া হ'ল ডাবল কটৰী ব্লাউজৰ ফুল টিউটৰিয়েল। আপোনালোকৰ যদি কিবা অসুবিধা হয় মোক কমেণ্টত জনাব, মই কৈ দিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।